আমি আচলতে অসমীয়া মুছলমানক আমাৰ মেইন ষ্ট্ৰীম আছামিজ যিটো হেৰি তাত আমি ধৰি লওঁ তেওঁলোক একেবাৰে অসমীয়া যিখিনি আমাৰ খিলঞ্জীয়া সেইখিনিৰ পৰা সেইখিনি আমাক ভোট আমি বিচাৰিছোঁ বা গৈছোঁ কিন্তু বাংলাদেশী মিয়াৰ ভোট আমাক নালাগে বাংলাদেশী মিয়া যিহেতু আমি ইয়াৰ পৰা উৎখাতৰ বাবে সংকল্পবদ্ধ আৰু তেওঁলোকৰ আমি ভোট কিয় বিচাৰিম এইটো স্পষ্ট নীতি আৰু মইতো পৰাপক্ষত মিয়াই পোৱা যিবোৰ সা সুবিধা এইবোৰ মই কৰ্তন কৰা আছোঁ কিয় দিম যিবিলাক মানুহে ভোট নিদিয়ে তেনেহ'লে বিজেপিয়ে তেওঁলোকক চোৱাৰ কি লক্ষ্য থাকিব পাৰে এতিয়া আপোনাক মই উদাহৰণস্বৰূপে মই কৈছোঁ ডেংৰা সমষ্টিত ধৰক প্ৰায় 22,000 মাইনৰিটি ভোট আছে মইতো একেবাৰে কম পাইছোঁ ভোট একেবাৰে কম মাত্ৰ দুটা চেণ্টাৰত মই অলপ ভাল ভোট পাইছোঁ তেওঁলোকতো খিলঞ্জীয়া মুছলমান খিলঞ্জীয়া তেনেহ'লে আপুনি কিয় ভোট নাপালে সেইটো কথা আছে মানে এইটো এটা বৰ ডাঙৰ ৰাজনীতি এইটো ইণ্টাৰনেশ্যনেল গেম আছে আৰু কিছুমান জেগাত মই খ্ৰীষ্টান ভোটাৰৰ ভোট পোৱা নাই অৱশ্যে এখন বাগানত পাইছোঁ মই এতিয়া কথাটো হ'ল যে এইবিলাক ইণ্টাৰনেশ্যনেল এটা পলিটিক্স বিজেপিক দুৰ্বল কৰিবলৈ এইটো আন্তঃৰাষ্ট্ৰীয়ভাৱে কিছুমান প্লট বনোৱা হৈছে ইয়াতে কোনোবা পীৰ আহিব তেওঁলোকে গৈ মছজিদত ক'বগৈ যে ভোটটো দিব নালাগে কংগ্ৰেছক দিব লাগে কাৰণ এইকাৰণে কয় তেওঁলোকে যে কংগ্ৰেছৰ বাবেই তুমি মিয়াসোপা আহি সোমালি ইয়াত তেওঁলোকে মিয়াৰ হৈ কাম কৰে আমিতো নকৰোঁ আমি স্পষ্ট কথা ভোটেই নালাগে বুলি কৈ দিছোঁ বাংলাদেশী মিয়াৰ